বন্ধুসকল, আজি আমি হঠাতে এই ৰাজপথত পথচাৰীসকলক অকণমান দিগদাৰ দিব লগা হৈছে, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। আপোনালোকে জানে 2014 চনত নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী সভাত ভাষণ দি কৈছিল যে সেই চনৰ মে' মাহৰ 24 তাৰিখৰ পিছত কোনো বাংলাদেশী অসমত থাকিব নোৱাৰিব আৰু তালি টোপোলা বান্ধি তেওঁলোক পলাব লাগিব। কিন্তু আমি তাৰ পিছত দেখিলোঁ এই যোৱা 10-15টা বছৰৰ বিজেপি শাসনত অসমৰ পৰা 100জন বাংলাদেশীও তেওঁলোকে খেদিব নোৱাৰিলে। 5জন কি 6জন বাংলাদেশী সীমান্তত হৈ আহিছে, পিছত দেখা গ'ল তেওঁলোক আকৌ উভতি আহিছে অসমলৈ। অৰ্থাৎ এই কথা প্ৰমাণ হ'ল যে তেওঁলোকে বিদেশী এজনো নেখেদিলে আৰু তাৰ বিপৰীতে তেওঁলোকে এনেকুৱা এখন আইন প্ৰৱৰ্তন কৰিলে যিখন আইন এই দুনিয়াত আজিৰ তাৰিখত ক'তো নাই। যিখন আইন মতে ধৰ্মৰ বিচাৰত সৌৰ জগতত য'তেই নাথাকক বাংলাদেশী অথবা হিন্দু হ'লেই হ'ল, তেওঁ পাকিস্তানী হ'ব পাৰে, তেওঁ বাংলাদেশী হ'ব পাৰে, তেওঁ আফগান হ'ব পাৰে, তেওঁ কিবা হ'ব পাৰে। অৰ্থাৎ সৌৰ জগতৰ সকলো হিন্দু আনি অসমত তেওঁলোকে নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিবলৈ বিচাৰিলে আৰু তাৰ কাৰণে তেওঁলোকে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট অৰ্থাৎ খা নামৰ এখন আইন বলবৎ কৰিলে। সেই আইনত তেওঁলোকে কৈছিল যে আমি এই আইনৰ যোগেদি বেছি মানুহক নাগৰিকত্ব নিদিওঁ। 2014 চনৰ ডিচেম্বৰলৈকে যিখিনি মানুহ আহিছে
এইখিনি অমুছলমান হিন্দু তেওঁলোকক সেই নাগৰিকত্ব দিম। কিন্তু যোৱাকালি এই কেন্দ্ৰীয় চৰকাৰে এনেকুৱা এখন নটিচ, এনেকুৱা এখন অধিসূচনা জাৰি কৰিলে, য'ত কোৱা হ'ল যে 2024 চনলৈকে, অৰ্থাৎ আজিৰ পৰা এবছৰ আগলৈকে যিমান বাংলাদেশী আহিছে তেওঁলোকক নাগৰিকত্ব দিব। আৰু ইতিমধ্যে আপোনালোকে জানে যে বিদেশী বুলি সন্দেহ কৰি 2019 চনত আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এটা কথা কৈছিল যে বিজেপিয়ে এই কাৰ যোগেদি আচলতে বাংলাদেশৰ 1 কোটি বাংলাদেশী হিন্দুক আচলতে অসমত আনিব বিচাৰে। আৰু সেই কথা এতিয়া প্ৰমাণ হ'ল। আজি 2024 চনলৈকে তেওঁলোকে ৰাখিব বাংলাদেশীক, আৰু অহা বছৰ তেওঁলোকে যদি ক্ষমতাত আকৌ যদি 2026 ক্ষমতাত অধিষ্ঠিত হয়, তেনেহ'লে চিৰকাললৈ তেওঁলোকে অসমক বাংলাদেশীৰে ভৰাবলৈ তেওঁলোকে এই আইনখন আচলতে কাৰ্যকৰী কৰিব। সেইকাৰণে আজি আমি তাৎক্ষণিকভাৱে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উত্তলিকা দাহনৰ যোগেদি এই কথা কৈ দিলোঁ যে অসমে এজনো বাংলাদেশী নাৰাখে, হিন্দু হওক মুছলমান হওক। আজি এই বাংলাদেশী বিচাৰৰ কাৰণে যি NRC সুপ্ৰিম কোৰ্টৰ তদাৰকীত তৈয়াৰ কৰা হৈছে, এই NRCত নিজৰ নাম ভৰাবলৈ অসমৰ থলুৱা মানুহে জীৱন দিব লগা হৈছে। প্ৰায় এটা চাৰিআলিৰ পৰা মানুহে শিৱসাগৰ যাব লগা হৈছে স্বাক্ষৰ দিয়াৰ কাৰণে, প্ৰমাণত বংশ বিক্ষোভ ভ্ৰমণ কৰাৰ কাৰণে। অসমত কমেও 100 জন থলুৱা মানুহ মৃত্যুবৰণ কৰিছে এই NRCত নাম ভৰাবলৈ গৈ। আজি NRC তেওঁলোকে চোৱা পাতনি চলাই দিছে আৰু তেওঁলোকে কৈছে যে আমি বিদেশৰ পৰা সকলো হিন্দু মানুহক আনিম। আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছে যে আমি যিসকলক উচ্ছেদ কৰিছোঁ সেইসকল সন্দেহজনক মানুহ, সেইসকল বাংলাদেশী। কিন্তু আপোনালোকে জানে এই উচ্ছেদিত মানুহবিলাকক 50,000 টকা দি বেলেগ ঠাইত তেওঁলোকে সংস্থাপন কৰি আছে। অৰ্থাৎ তেওঁলোকে বাংলাদেশী খেদিম বুলি কৈ আজি কোটি কোটি বাংলাদেশী অসম আগমনৰ পথ পৰিষ্কাৰ কৰি দিছে। চিৰকাললৈ তেওঁলোকে বাংলাদেশী বিদেশী আগমনৰ ৰাস্তা পাক্কা কৰি দিছে। আৰু এই ব্যৱস্থাটোৰ বিৰুদ্ধে আমি ৰাইজক সবিনয় আবেদন কৰিছোঁ। অসমৰ যদি অস্তিত্ব থাকিব লাগে, অসমীয়া জাতিৰ যদি অস্তিত্ব থাকিব লাগে, তেনেহ'লে এই বিদেশী আমদানি কৰাৰ এই যি আইন, এই আইনক আমি বাধা দিব লাগিব আৰু প্ৰয়োজনত এই চৰকাৰক প্ৰাধিচ্যুত কৰিব লাগিব। এইখিনি আহ্বান জনাই আজি আমাৰ এই প্ৰতিক্ৰিয়া আজি প্ৰায় 4 বছৰ পিছত, 4 দশকৰ পিছত সমগ্ৰ বিশ্বৰ হিন্দু নাগৰিকক অসমত নাগৰিকত্ব দিব বিচাৰে। আমি অসমত নাগৰিকত্ব দিয়াৰ লগে লগে অসমৰ জনগাঁথনি, অসমৰ সংস্কৃতি, অসমৰ ভাষাত বেয়াকৈ প্ৰভাৱ পৰিব। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, কামৰূপ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ ৰাইজক আহ্বান জনাইছোঁ যাতে আমি সকলোৱে আমি দলে বলে আহিব লাগে আৰু ইয়াত আন্দোলন কৰিব লাগে গণতান্ত্ৰিক সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন 2019 প্ৰতিলিপি দাহ কৰিছোঁ। নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহৰ প্ৰতিলিপি দাহ কৰিছোঁ। আৰু এই প্ৰতিলিপি দাহ কৰি আমি ক'ব বিচাৰিছোঁ যে অসমে অবৈধ বিদেশী পূজা আৰু নলয়। ইতিমধ্যে অসমে 1938 চনলৈকে বিদেশী পূজা ল'লেই, আৰু ইয়াৰ পিছত অসমে এজনো বিদেশী পূজা নলয়। যোৱাকালি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন 2019 জৰিয়তে 2024 চনৰ 31 ডিচেম্বৰলৈকে যিসকল বিদেশী বাংলাদেশ, আফগানিস্তান, পাকিস্তান এই দেশৰ যিসকল শৰণাৰ্থী ভাৰতবৰ্ষত আছে তেখেতসকলক নাগৰিকত্ব দি অসমীয়া জাতিৰ লগত জাতিক ধ্বংস প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। লগতে আমি পৰাই অসমক আদৰত ৰাখে যে অসমে ইতিমধ্যে বিদেশীৰ বোজালৈ পথ বকাই আছে। অসমৰ মানুহৰ আজি ভাষা সংকটত, আজি অসমীয়া সমাজৰ মাটি সংকটত, জাতি সংকটত, গোটেই সংকটত পৰিছে। তাৰ পিছতো অসমীয়া মানুহৰ ওপৰত, ভোটৰ ওপৰত দানৱ পৰা দি এনেকৈ যদি বিদেশী জাতি দি থাকে তেনেহ'লে অসমীয়া জাতিটো নিশেষ হৈ যাব। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কোনো কাৰণতে অসমীয়া জাতিক শেষ হ'ব দিব নোৱাৰোঁ। এই জাতি ধ্বংসী বিধায়কৰ বিৰুদ্ধে আমি ইয়াতকৈ আৰু ভয়াৱহ